এই দৃশ্যবোৰ হৈছে আমাৰ ভাৰতৰ ৰাজধানীত অৱস্থিত থকা লাল কিনাৰ ওচৰত, য'ত নেকি লাষ্ট মানডে অৰ্থাৎ নৱেম্বৰ 10 তাৰিখ সন্ধিয়া 7 বজাত এটা I-20 গাড়ী এখন বিস্ফোৰণ হৈ উঠে। ইয়াতে এতিয়ালৈ 13 জন লোক নিহত আৰু 20 জন লোক আহত হৈ পৰে। কিন্তু এই বিস্ফোৰণ আমাৰ ভাৰতৰ ৰাজধানীত 13 বছৰৰ পাছত হোৱা দেখা পাইছো। আহকচোন চাওঁ আমাৰ ভাৰতৰ ৰাজধানীত ক'ত কেনেধৰণৰ বিস্ফোৰণ বা টেৰৰিষ্ট এটেক এটা আমি দেখিবলৈ পাইছো। অক্টোবৰ 2005 এটা নহয় দুটা নহয় তিনিটাকৈ বিস্ফোৰণ আমি দেখিবলৈ পাইছিলো চেন্ট্ৰেল এণ্ড সাউথ দিল্লীত, তাকো জাষ্ট বিফোৰ দীপাৱলী। ইয়াৰ ৰেছপন্সিবিলিটি ক্লেইম কৰিছিলে LET মানে লাক্সাৰী টাইগাৰ। কিন্তু 2008 ছেপ্টেম্বৰত তিনটা নহয় 5টাকে এক্সপ্লোজনছ আমি দেখিবলৈ পাইছিলো ইন দিল্লী, আৰু ইয়াৰ ৰেছপন্সিবিলিটি ক্লেইম কৰিছিলে ইণ্ডিয়ান মুজাহিদিনে। 2010 ছেপ্টেম্বৰত জামা মছজিদ গেটৰ আগত এটা বাইকত দুজন গানমেন আহি পেলাই অপেন ফায়াৰ কৰে, য'ত নেকি ইণ্ডিয়ানছ নহয় বাট দুজনকে টাইৱানিজ মানুহ আহত হয়। এই ঘটনাটো ঘটিছিলে জাষ্ট বিফোৰ দ্য কমনৱেলথ গেমছ, যিটো নেকি আমাৰ ভাৰতত কণ্ডাক্ট কৰা গৈছিল। এবছৰৰ পাছতে তাৰ মানে মে 2011ত দিল্লী হাইকোৰ্টৰ গেট নম্বৰ 5ৰ ওচৰত এগেইন এটা বিস্ফোৰণ আমি দেখা পাওঁ, আৰু ইয়াৰ ৰেছপন্সিবিলিটি ক্লেইম কৰিছিলে হৰকত উল জিহাদ আল ইছলামী আৰু ইণ্ডিয়ান মুজাহিদিন। আজিৰ পৰা প্ৰায় 13 বছৰ পূৰ্বে দিল্লীতে ইজৰাইল এম্বেচি ডিপ্লমেটিক গাড়ী এখন বিস্ফোৰণ হয়, য'ত নেকি প্ৰায় 4 জন লোক আহত হয়, আৰু ইয়াৰে ভিতৰত আমাৰ ইণ্ডিয়ান এণ্ড ইজৰাইলিও আছিল। গতিকে এইবাৰ আমাৰ NIA নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি, দিল্লী পুলিচ সকলোৱে ট্ৰাই কৰি আছে জানিবৰ কাৰণে ডেট এই পাৰ্টিকুলাৰ বিস্ফোৰণৰ পাছত কাৰ হাত আছে। নাও NIA কি হয় তাৰ বিষয়ে আৰু ভালদৰে জানিবৰ কাৰণে মোৰ নেক্সট শৰ্টছটো চাওক। ধন্যবাদ।